নমস্কাৰ, মই নয়নমণি। আজি কেইযোৰমান মেচিন এমব্ৰইডাৰী কৰা মেখেলা চাদৰ দেখাব লৈছোঁ, যিখিনি বৰ্তমান মোৰ ষ্টকত আছে। এফালৰ পৰা দেখাই গৈছোঁ, আৰু যিহেতু ডিজাইনবিলাক বেলেগ বেলেগ হয়, কাপোৰ কেইযোৰৰ প্ৰাইজো বেলেগ বেলেগ হ'ব। কোনোবাযোৰ বহুত বেছি হেভি হয়, কোনোবাযোৰ অকণমান চিম্পুলত হয়, সেইবাবে প্ৰাইজৰ ডিফাৰেঞ্চ আছে। আৰু ইয়াৰে প্ৰায়ভাগ হেণ্ডমেড মিক্স পাটত কৰা হৈছে। এইযোৰ ৱাইন কালাৰত হ'ব। কেমেৰাত দেখাতকৈও মানে ৰিয়েলত কালাৰটো বহুতেই বেছি ধুনীয়া হয়। আপোনালোকে ফুল ফটো চাব বিচাৰিলে মই স্ক্ৰীণত যিটো নম্বৰ দি থৈ দিছোঁ, সেইটো নম্বৰত হোৱাটছআপ কৰি মানে চাব পাৰিব, লগতে প্ৰাইচটো জানিব পাৰিব। আৰু DTDC কুৰিয়াৰ যোগে প্ৰথম মই অনলাইন পে'মেণ্ট কৰিব লাগিব। যিসকলৰ কুৰিয়াৰ অফিচ ওচৰত নাই, ডাকঘৰ যোগেও পঠোৱা হয়। এইযোৰ ৰঙা ৰঙৰ শেৱালি ফুলৰ ডিজাইনৰ কাপোৰযোৰৰ এইযোৰৰ ব্লাউজ পিচটো অৱশ্যে ৰেডি কৰি থোৱা আছে 34 চাইজত। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে ল'ব পাৰিব। বগা ৰঙৰ এইযোৰ আছে হেভি ডিজাইনত, গোটেই গাত গছ বুটা আছে। এইযোৰ ডুৱেল কালাৰত হয়। ইয়াতে আপোনালোকে ব্লু দেখিছে যদিও ব্লুত পিংক বোৱা মানে দুটা কালাৰত আছে কাপোৰযোৰ। এইযোৰ চান্দেৰী কটনৰ হয় গোটেই কাপোৰযোৰ। মেখেলা, ব্লাউজ আৰু চাদৰ পাব। কাপোৰযোৰো হেভি হয় আৰু দেখিবলৈ বহুত বেছি মৰম লগা। মোৰ তাত ফুল ফটো আছে, আপোনালোকে হোৱাটছআপ কৰি চাব পাৰিব। শেৱালি ফুলৰ ডিজাইনত ক'লা ৰঙতো এযোৰ বৰ্তমান ষ্টকত আছে। যিহেতু মোক বহুতে মেছেজ কৰি আছিল মেচিন এমব্ৰইডাৰী কি ষ্টকত আছে। মই ফটোবোৰ অৱশ্যে ফেচবুক পেজত কিছুমান ফটো শ্বেয়াৰ কৰিছোঁ, কিন্তু মই মানে প্ৰতিযোৰ কাপোৰৰ ফটো উঠাবও সময় পোৱা নাই, সেইবাবে এনেকৈ ভিডিঅ' আকাৰে একেলগে দেখাই দিছোঁ। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে মই ফুল ফটোটো উঠাই দিম। কিছুমানৰ উঠাই থোৱা আছে বাৰু। আৰু এইযোৰ আছে আপোনাৰ চাদৰখন চান্দেৰী কটন, মেখেলা ব্লাউজ মিক্স পাটৰ হ'ব, কণ্ট্ৰাষ্টত আহিব। খুব ধুনীয়া হয় কাপোৰযোৰ, টিউলিপ ডিজাইন। আৰু এযোৰ বগা ৰঙত একদম হেভি ডিজাইন আছে, গোলাপ ফুলৰ এনেকুৱা লতা ডিজাইন, মাল্টি কালাৰৰ গোলাপ ফুল থাকিব। বগা ৰঙৰ কাপোৰ আমাক খুবেই প্ৰয়োজন হয়, বগা ৰঙত সেইকাৰণে ভালেকেইযোৰ বনোৱা হৈছে। এইযোৰ খুব ধুনীয়া ডিজাইন, বটল গ্ৰীণ কালাৰত আছে। কালাৰটো বটল গ্ৰীণ হয়। আপোনালোকে ফুল ফটো চাব বিচাৰিলে মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব। এইযোৰ ৰাণী পিংক কালাৰত আছে, খুব ধুনীয়া এটা বৰ্ডাৰ ডিজাইন কৰা হৈছে, লগতে এনেকুৱা মগৰ টাইপ ডিজাইনটো কৰা হৈছে। ৰিয়েলত কালাৰটো বহুত ধুনীয়া, ইয়াতে অকণমান বেছি ডাৰ্ক যেন লাগিছে। ব্লেকত এযোৰ আছে গছ বুটা ডিজাইন। এইযোৰ আছে আচলটো কণ্ট্ৰাষ্ট, মাজৰখিনি হোৱাইট, এনেকুৱা আৰু কাপোৰযোৰ বহুত ধুনীয়া। আৰু ডিজাইনটোও ধুনীয়া হয়। এইযোৰ বগা ৰঙত হয়, কিংখাব ডিজাইন আপোনালোকে জানে। আৰু এইযোৰ কণ্ট্ৰাষ্টত আছে বেবী পিংক মেখেলা ব্লাউজ, আৰু লগতে চাদৰখন চান্দেৰী কটনৰ হয়। খুব ধুনীয়া হয় পিন্ধিবলৈ, গৰমত পিন্ধিবও ভাল হ'ব। যদি ল'ব বিচাৰে হোৱাটছআপ কৰিব। আৰু এইযোৰ আছে ৰাণী পিংক চাদৰ আৰু মেখেলা ব্লাউজ বেবী পিংকত হ'ব, কণ্ট্ৰাষ্টত। এইখিনি বৰ্তমান মোৰ হাতত ষ্টকত আছে। মোক যিহেতু বহুতে মেছেজ কৰি আছিল কি ষ্টকত আছে দেখাবৰ বাবে, মই ভিডিঅ' আকাৰে দেখাই দিছোঁ। আপোনালোকৰ যিযোৰ পচন্দ হয় স্ক্ৰীনশ্বট লৈ পেলাই মোক হোৱাটছআপ কৰিলে মই দামটো লগতে ফটোটো দি দিব পাৰিম, ফুল ফটোটো লগতে দামটোও কৈ দিব পাৰিম। ইয়াতে দাম ক'বলৈ অকণমান দিগদাৰ হয়, সেইবাবে ইয়াতে কোৱা নাই। আপোনালোকে কমেণ্টত দাম সুধিলে কোৱা নহয়। যদিহে আপোনালোকে ল'ব বিচাৰে মই নাম্বাৰটো দি থৈ দিছোঁ, প্লিজ সেইটো নাম্বাৰত হোৱাটছআপ কৰিব। আৰু কাপোৰখিনি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। লগতে যদি আজি প্ৰথম চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।